হাইৱেত এটা বিকট শব্দ। আমি অলপ নামঘৰত কাম কৰি আছিলো, তেনেকুৱা এটা ডাঙৰ শব্দ শুনিলো। তাৰ পিছত শেষ হৈ গ'ল জীৱন। আত্মসহায়ক গোটৰ আবেদন পত্ৰ জমা দি ঘৰলৈ উভতি নাহিল। গহপুৰত সংঘটিত হয় এই কৰুণ ঘটনা। ভয়ংকৰ ঘটনাৰ খবৰ পাই ৰাষ্ট্ৰীয় ঘাইপথত ভিৰ কৰে মানুহে। আত্মসহায়ক গোটৰ ধনৰ বাবে আবেদন পত্ৰ জমা দি ঘৰলৈ আহি আছিল ব্ৰহ্মাজান বহমপুৰৰ তজ হাজৰিকা, কিন্তু ঘৰলৈ আহি নাপালে। স্বাৱলম্বী হোৱাৰ সপোন বাটতেই শেষ হৈ গ'ল। এখন অচিনাক্ত বাহনে মহিলাগৰাকীক খুন্দিয়াই থৈ যায়। পথ দুৰ্ঘটনাত আপোনজনক হেৰুওৱা পৰিয়ালৰ আৰ্তনাদ। আমি অলপ নামঘৰত কাম কৰি আছিলো, তেনেকুৱা এটা ডাঙৰ শব্দ শুনিলো। শুনাৰ পিছত আপোনাৰ দেখিছো আমাৰ ওচৰৰে তজ হাজৰিকা নামৰ মানুহগৰাকী ৰাস্তাৰ মাজত পৰি আছে। এতিয়া তেখেতে কিবা এই গছপুলিৰ আপোনাৰ 10,000 টকা কিবা ফৰ্ম পূৰাবলৈ আহিছিলে। এই ফৰ্ম পূৰাবলৈ আহি পেলাই এই অঘটনটো ঘটিছে। আমি কি গাড়ীখন নেদেখিলোঁ, আচলতে আমি অলপ দূৰত আছিলোঁ। তথাপি কি গাড়ী বুলি এতিয়া ক'বলৈ অকণ মোৰ অসুবিধা হ'ব। মানুহজনী ঘৰ ক'ত বাৰু? মানুহজনী ঘৰ আমাৰ এই ব্ৰহ্মাজান বহমপুৰ, আপোনাৰ লাইন হোটেলৰ পিছফালে তেওঁৰ ঘৰ। 4 লেনযুক্ত পথ পাৰ হ'বলৈ লওঁতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহিলাগৰাকীয়ে। গহপুৰৰ পৰা মুন গগৈৰ ৰিপৰ্ট, টাইম 8।